Hello everyone, Juhi Goswami channel tule apnalokok swagatam janaisu. Aji moi recipe video loi oha nai, aji okoman belek video ta loi ahisu, horu video ta loi ahisu. Akha korisu apnaloke bhal pabo. Asolote moi kiba kibi bostu kinisilu ghorar karone. Bhabilu apnalokor logoto share koru. Kiba bostu kinile dekhai bhal lage nohoy jano. Moyo bhal pao dekhai, gotike apnalokorku dekhao moinu ki kinilu. আৰু মই কিনা বস্তুবিলাক আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেন্টত জনাব তেন্তে আহকচোন ভিডিওটো আৰম্ভ কৰো ফাৰ্ষ্টতে মই সোফাৰ কভাৰ কিনিছিলো সোফাত কভাৰ নাথাকিলে বৰ বেয়া দেখি আৰু লেতেৰাও হয় পটককে কিন্তু কভাৰটো থাকিলে ভাল লাগে গতিকে মই সোফাৰ কভাৰ কিনিছিলো এইটো এখন হয় এখন চকিত পাৰা দেখাইছো এইটো তিনিজনীয়াখনত পাৰা এখন এখন তিনিজনীয়াখনত পাৰা বিৰাট ধুনীয়া লাগিছে নহয় নে আপোনালোকে কবচোন কেনেকুৱা লাগিছে মোৰ বিৰাট ধুনীয়া লাগিছে মই সোফাখনত পাৰি আপোনালোকক ফটো দিম বাৰু সাইডত ফটোখন লগাই দিম বিৰাট ধুনীয়া মোৰ বহুত পছন্দ লাগিছে আৰু এইবোৰ মই অনলাইনে কিনিছো যেহেতু কে এতিয়া উলাই যাব নোৱাৰি বজাৰত তাতে আৰু বাচ্চালৈ একদম সম্ভৱ নহয় উলাই যোৱা গতিকে মই অনলাইনে এইবোৰ অৰ্ডাৰ কৰিছিলো এনেকুৱা দুটা এটা পিঠিত পৰা এটা বহা আৰু এনেকুৱা এজনীয়া চাৰিটা থাকে চাৰিখন এখন পিঠিত পৰা এখন বহা তেনেকুৱা থাকে আৰু সেকেন্ড মই কিনিছো কুশন কভাৰ কুশনটো মুৰে হয় আগৰে হয় কুশনটো কিন্তু কভাৰটো মই নতুনকৈ কিনা হয় আগতে কুশনটো এনে আছিলে কভাৰ লগোৱা নাছিলো কিন্তু কুশনটো বেছি দিন তেনেকে থাকিলে লেতেৰা হৈ যাতে মোৰ লৰাটোই অটত পেলাই লেতেৰা কৰি পেলাই এই কাৰণে কুশন কভাৰ এটা কিনিলো মোৰ অকমান সৰু হৈছে কুশন কভাৰটো কিনোতে মানে কুশনটো মোৰ অকমান সৰু মোৰ সাইজটো চোৱা নহল এনে কুশন কভাৰটো এনেকুৱা অলপমান ডাঙৰ মই অকমান সিলাই মাৰি লব লগা হ'ল কটাৰো ঘূৰাই দিম গতিকে মই সিলাই মাৰি ললো ইয়াইছে পিছপিনে চেইন আছে এইটো ইমান ধুনীয়া লাগিছে বিশেষকৈ এইখনৰ লগত মিলি গৈছে সোফাৰ কভাৰখনৰ লগত মই অলপ মিলাই পেলাই কিনিছিলো এনেকুৱা লাগিছে জনাবচোন তাৰ পিছতে মই কিনিছো ফ্ৰিজ কভাৰ এইখন মই ফ্ৰিজ কভাৰ কিনিছো মোৰ ফ্ৰিজ কভাৰো নাছিলে এইটো ফ্ৰিজ কভাৰৰ লগত এনেকুৱা তিনিখনো আছিলে মেট ফ্ৰিজৰ ভিতৰত কৰা এনেকুৱা একেলগে পায় এনেকুৱা আৰু হেন্ডেলত থকাও পায় কিন্তু মোৰ ফ্ৰিজত হেন্ডেল নাই গতিকে মই হেন্ডেল থকাটো মই আনা নাই আপোনালোকে বিচাৰিলে হেন্ডেলত এনেকুৱা কভাৰ থকাও পায় এনেকুৱা একে কেনেকুৱা লাগিছে জনাবচোন আৰু লাষ্টত মই কিনিছো এটা ধুনীয়া গছ এডাল এইয়া চাওকচোন কেনেকুৱা লাগিছে গছডাল ইমান মৰম লগা গছডাল নহয়নে সজাই থলে কি মৰম লাগিব চাওকচোন ইমান ধুনীয়া গছডাল এইবোৰ সব মই অনলাইনৰ পৰাই অৰ্ডাৰ কৰিছো আৰু বস্তুবোৰো ভাল লাগিছে মই এইবোৰ মিশোৰ পৰা অৰ্ডাৰ কৰিছো মই দামবোৰ কৈ দিয়া নাই যদি আপোনালোকক দামটো আপোনালোকে জানিব বিচাৰে তেনেহলে মোক কমেন্টত জনাব তেতিয়া মই দামবোৰ মেনশন কৰি দিম এতিয়া মই দামবোৰ কৈ দিয়া নাই
আৰু কোনটো বেছি ভাল লাগিল আপোনালোকে মোক জনাব কোনটো বস্তু বেছি ভাল লাগিল এইডালটো সবৰে ভাল লাগিব চাগে বিশেষকৈ মাইকী মানুহবোৰৰ ইমান ধুনীয়া লাগিছে এইডাল গছডাল কেনেকুৱা পালে মোক জনাব আৰু যদিহে আজি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টত জনাব কেনেকুৱা পালে ভাল পালে নে বেয়া পালে বা দামটো আপোনালোকে জানিব বিচাৰিছে নেকি এইবোৰ বস্তুৰ এইবোৰ জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু পিছপিনে মোৰ এইটো ল'ৰা হয় অঞ্চু তেনেকৈ উৎপাত কৰি থাকে বাই কৈ দিয়া ভালকে কোৱা এইখনতে দি দিয়া বাই বাই তেন্তে আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ বাই